অসমত বিজেপি আৰু অগপৰ মাজত পুনৰ মিত্ৰতা অগপৰ পদত্যাগী তিনিগৰাকী মন্ত্ৰীৰ বিজেপি নেতৃত্বাধীন মন্ত্ৰীসভাত যোগদানৰ সিদ্ধান্ত ভোটাৰ হিচাপে শীঘ্ৰে নাম পঞ্জীয়ন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণলৈ আহ্বান বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ভাৰতে জ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান পদৰ নিযুক্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ আৰু পঞ্চম তথা অন্তিম এদিনীয়া জয়লাভৰ বাবে ভাৰতৰ সন্মুখত অষ্ট্ৰেলিয়াৰ 273 ৰানৰ লক্ষ্য নিৰ্ধাৰণ নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি বিজেপি আৰু অসম গণ পৰিষদে আসন্ন লোকসভা নিৰ্বাচনত একেলগে যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱৰ উপস্থিতিত কালি নিশা গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংক্ৰান্তত অসম গণ পৰিষদৰ তিনিগৰাকী মন্ত্ৰীয়ে বিজেপি নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে বিজেপি অসম গণ পৰিষদ আৰু বিপিএফে লোকসভাৰ নিৰ্বাচনত মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব যোৱা কিছুদিন ধৰি বিজেপি আৰু অসম গণ পৰিষদৰ মাজত মিত্ৰতা সম্পৰ্কত জল্পনা কল্পনা চলি আছিল কালি ৰাম মাধৱৰ ঘোষণাই সকলো জল্পনা কল্পনাৰ ওৰ পেলালে দুইটা দলে প্ৰধান বিৰোধী দল কংগ্ৰেছক পৰাজিত কৰাৰ কাৰণে ঐক্যবদ্ধ হোৱা বুলি প্ৰকাশ কৰে দুইটা দলৰ প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে 2016 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি বিপিএফ আৰু অসম গণ পৰিষদে মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ক্ষমতা দখল কৰিছিল jointly as an alliance. অসম গণ পৰিষদৰ নেতাসকলে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ বাসভৱনত এখন বৈঠকত মিলিত হয় উল্লেখযোগ্য যে অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দুইটা দলে পুনৰ মিত্ৰতা কৰে অগপৰ তিনিগৰাকী পদত্যাগী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত পুনৰ যোগদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছক পৰাজিত কৰি পুনৰ মোদী চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰাটোৱে দুইটা দলৰ লক্ষ্য এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ সভাপতি ৰঞ্জিত দাস বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি দুইটা দলৰ ভালে সংখ্যক নেতা উপস্থিত আছিল আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি বিপিএফ আৰু অসম গণ পৰিষদে একগোট হৈ প্ৰতিদ্বন্দ্বিতা কৰিব দলৰ প্ৰাৰ্থীসকলৰ তালিকা শীঘ্ৰে প্ৰকাশ কৰা হ'ব বৈঠকৰ অন্তত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বিজেপি আৰু অগপৰ সভাপতিয়ে দুইটা দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাব এই মিত্ৰতাৰ ফলত অসমৰ জনসাধাৰণ লাভৱান হ'ব বুলিও তেওঁ মন্তব্য কৰে অসম গণ পৰিষদে অসমৰ জনসাধাৰণক প্ৰবঞ্চনা কৰি কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিলে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাই মন্তব্য কৰিছে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত শৰ্মাই কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কেন্দ্ৰত বিজেপি চৰকাৰ পুনৰ গঠন হ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি দাবী কৰাৰ পাছতো অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা কৰিছে এই প্ৰতাৰণাৰ বাবে তেওঁ অসমৰ জনসাধাৰণক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায় আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসম চুক্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত কংগ্ৰেছৰ সৈতে সহমত পোষণ কৰা দলৰ সৈতেহে মিত্ৰতা সম্ভৱ ইপিনে AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰে আৰু প্ৰবঞ্চনা কৰি তেওঁলোকে বিজেপিৰ লগত সকলো নৈতিকতা বিসৰ্জন দি কেইজনমান লিডাৰৰ কেইজনমান অগপৰ নেতাৰ স্বাৰ্থ আগত ৰাখি তেওঁলোকে বিজেপিৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ভোটাৰ হিচাপে নিজৰ নাম পঞ্জীভুক্ত কৰিবলৈ আৰু তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰসমূহক জীৱনত উচ্চ স্থান দিবলৈ আহ্বান জনাইছে ফৰ ৰিকুৱেষ্ট ফৰ ডেমক্ৰেসি শীৰ্ষক এটা ব্লগ যোগে প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে অনলাইন বা
BLOৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰ অথবা নিৰ্বাচনী পঞ্জীয়ন কাৰ্যালয়ত আবেদন জনাব পাৰিব তেওঁ ভোটাৰ তালিকাসমূহ পুনৰ পৰীক্ষা কৰি নিজৰ নাম আছে নে নাই সেই কথা নিশ্চিত কৰিবলৈ জনসাধাৰণক আহ্বান জনায় ভোটাৰসকলে নিজৰ উপৰিও তেওঁলোকৰ পৰিয়াল বন্ধু বান্ধৱ আৰু সহকৰ্মী সকলকো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ প্ৰদান কৰা উচিত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো 21 শতিকাত জন্ম লাভ কৰা লোকসকলে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে ভোটদানৰ যোগেদি জনসাধাৰণে দেশৰ উন্নয়নৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে আৰু দেশৰ আশা আকাংক্ষাৰ লগত নিজকে জড়িত কৰিব পাৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চন্দ্ৰ সাহুৱে কালি দিছপুৰত অনুষ্ঠিত এখন সভাত অগপ AIUDF বিজেপি BPF কংগ্ৰেছ আৰু CPIM দলৰ প্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰে এই সভাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচনৰ সময়ত দল তথা প্ৰাৰ্থীসমূহে মানি চলিবলগীয়া নিৰ্বাচনী আচৰণ বিধিৰ বিষয়ে উল্লেখ কৰে দলসমূহৰ ব্যয় নিৰীক্ষণ নীতি নিৰ্দেশনা সম্পৰ্কতো তেওঁ ব্যাখ্যা আগবঢ়ায় তেওঁ কয় যে কোনো প্ৰাৰ্থী যদি ফৌজদাৰী গোচৰত অভিযুক্ত হৈছে বা তেওঁৰ বিৰুদ্ধে মীমাংসা নোহোৱাকৈ থকা কোনো গোচৰ আছে তেনেহলে সংবাদপত্ৰ আৰু টিভি চেনেলসমূহত নিৰ্দিষ্ট প্ৰপত্ৰৰ জৰিয়তে তেওঁলোকে এই বিষয়ে প্ৰচাৰ কৰিব লাগিব প্ৰাৰ্থীসকলে নিজ দলক অৱগত কৰিব লাগিব বুলি তেওঁ কয় তেওঁ আৰু কয় যে ফটো পৰিচয় পত্ৰ থকা ভোটাৰসকলে ভোট দিয়াৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত তেওঁলোকৰ ফটো পৰিচয় পত্ৰ দেখুৱাব লাগিব যিসকল ভোটাৰৰ ফটো পৰিচয় পত্ৰ নাই তেওঁলোকে নিজৰ পৰিচয় নিশ্চিত কৰাৰ বাবে বিকল্প 11খন ফটো সম্বলিত নথি প্ৰদান কৰিব লাগিব আগন্তুক লোকসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে তেওঁ সকলো ৰাজনৈতিক দলৰ সমৰ্থন আৰু সহায় সহযোগিতা বিচাৰে দেশৰ 17 সংখ্যক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনক লৈ এতিয়া সৰ্বত্ৰে ব্যস্ততা বাঢ়িছে এই সংক্ৰান্তত আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন নিৰ্বাচন আয়োগে নিৰ্বাচনীৰ সময়সূচী ঘোষণা কৰাৰ পাছতে ৰাজ্যত এতিয়া দেখা গৈছে ব্যাপক তৎপৰতা গুৱাহাটী মহানগৰীও এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসম লোকসভাৰ এক অন্যতম গুৰুত্বপূৰ্ণ আসন গুৱাহাটীৰ 4টা লোকসভা সমষ্টিৰ মুঠ 10,70,132 জন ভোটাৰে এইবাৰ তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ইয়াৰে নতুন ভোটাৰৰ সংখ্যা হৈছে 21,884 গৰাকী এখন সুস্থিৰ চৰকাৰ গঠন হোৱাৰ বাবে নতুন ভোটাৰসকল যথেষ্ট আশাবাদী নতুন চৰকাৰে যুৱ চামৰ নিবনুৱা সমস্যা সমাধান কৰিব বুলিও আশা কৰে এজ এ ইয়াং ভোটাৰ মই এটো ভাবো কি লাইক এটা আহিবলগীয়া চৰকাৰখন শান্তিৰ হওক তাৰপিছত সুস্থিৰ হওক আৰু এটা কথা প্ৰব্লেম আমাৰ মেইনলি হৈছে কি আমাৰ ইয়াংষ্টাৰ্ছবোৰৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম বহুত হৈছে এতিয়া সো আই থিংক দ্যাট আমাৰ যোনটো এতিয়া চৰকাৰ আহিব আই হোপ হেতুৰ লগত কোপ আপ কৰিব পাৰে এণ্ড সলিউশ্যন এটা ওলাব পাৰে দেশত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত ভিভিপ্যাট ব্যৱহাৰ হোৱাত নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব বুলি একাংশই কয় টু সিস্টেম বহুত হেল্প কৰিব অফ কোৰ্স বিকজ অপজিশন পাৰ্টিয়ে ব্লেম কৰি আছে লাষ্ট বহুত ইয়াৰ্স পৰা ইভিএম হ্যাক হৈ আছে বাট দিস ইজ আ কাইন্ড অফ ডিজিটাল ৰিসিপ্ট ৰাইট দ্যাট ইউ উইল গেট এ কনফাৰ্মেশন দ্যাট ইউ হ্যাভ ভোট ফৰ দ্যাট So I think it is good. Aru mainly ki healthy elections hobo lage, like confusions hobo na lage. So no one gets a chance to blame each other. Anhate আহিবলগীয়া চৰকাৰে ৰাজ্যলৈ শান্তি সম্প্ৰীতি আনিব বুলি একাংশ বয়োজ্যেষ্ঠই মন্তব্য কৰে আহিবলগা চৰকাৰখনে দেশৰ শান্তি আনক আমি যাতে আন্দোলন কৰিব নালাগে যাতে সকলোৰে ভৱিষ্যত ভাল হয় এইটো আমি বিচাৰো মুঠতে চৰকাৰ যিয়ে নহওক জনসাধাৰণে এখন সুস্থিৰ শান্তিৰ দেশ বিচাৰে কেমেৰা পাৰ্সন অনামিকাৰ সৈতে প্ৰমিলা শইকীয়া দূৰদৰ্শন গুৱাহাটী উপৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে কয় যে বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ হলে ভাৰত জ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব আজি চেন্নাইত এখন বেচৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিয়ে কয় যে বিশ্বত বৰ্তমান সৃষ্টি হোৱা সুযোগসমূহ গ্ৰহণ কৰিবলৈ হলে ভাৰতে উদ্ভাৱন আৰু প্ৰযুক্তি ভিত্তিক উদ্যমিতাৰ সহায় ল'ব লাগিব তেওঁ কয় যে ভাৰতৰ বিশাল জনসংখ্যাৰ উপযুক্ত সদ্ব্যৱহাৰ হোৱা উচিত যুৱকসকলক প্ৰযুক্তিগতভাৱে সবল কৰাৰ যোগেদি ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশ সাধনৰ বাবে ভাৰতৰ মানৱ মূলধনক শক্তিলৈ ৰূপান্তৰিত কৰাৰ আৱশ্যক ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে উচ্চতম ন্যায়ালয়ে যোৱা বছৰ আৰক্ষী সংস্কাৰ সম্পৰ্ক জাৰি কৰা এটা আদেশৰ ক্ষেত্ৰত স্পষ্টীকৰণ দাঙি ধৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এটা বিচাৰপীঠে কয় যে চাকৰিৰ ম্যাদ শেষ কৰিবলৈ কমেও 6 মাহ থকা বিষয়াসকলক আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে বিবেচনা কৰিব লাগিব বিচাৰপীঠে কয় যে একমাত্ৰ মেধাৰ ভিত্তিত কেন্দ্ৰীয় লোকসেৱা আয়োগে আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে অনুমোদন আৰু প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব লাগিব কিছুমান ৰাজ্য চৰকাৰে 2018 চনৰ 3 জুলাইত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এটা আদেশৰ অপব্যৱহাৰ কৰিছে বুলি উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰকাশ সিঙে ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ ভিত্তিত বিচাৰপীঠে এই ৰায় প্ৰদান কৰে
আজি নতুন দিল্লীৰ ফিৰোজ শাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম তথা অন্তিম এদিনীয়া ক্ৰিকেট খেলত জয়লাভৰ বাবে অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত 273 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ আগতে টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি নিৰ্দিষ্ট 50 অভাৰত 9টা উইকেট হেৰুৱাই 272 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ অপেনাৰ উছমান খাৱাজাই 17 ৰান সম্পূৰ্ণ কৰি পেভিলিয়নলৈ উভতে। ভাৰতৰ ভুৱনেশ্বৰ কুমাৰে 3টা উইকেট, ৰবীন্দ্ৰ জাদেজা আৰু মহম্মদ শামিয়ে 2টাকৈ উইকেট আৰু কুলদীপ যাদৱে 1টা উইকেট দখল কৰে। 5খনীয়া শৃংখলাটোত ভাৰত আৰু অষ্ট্ৰেলিয়াই 2খনকৈ খেলত জয়লাভ কৰিছে। ভাৰতীয় সেনাবাহিনীৰ 9 নম্বৰ জেট কোৰৰ উদ্যোগত আজি বাক্সা জিলাৰ চিমলত অৱস্থিত ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধূমপান বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন সভাত ভাষণ দি ভাৰতীয় সেনাৰ 9 নম্বৰ জেট কোৰৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ যাদৱে কয় যে ধূমপান কৰিলে দেহৰ বিভিন্ন অংগৰ ক্ষতিসাধন হয়। ইয়াৰ ফলত দুৰাৰোগ্য ৰোগ হোৱাৰো সম্ভাৱনা থাকে। সেইবাবে সৰুৰে পৰা ধূমপান বিৰোধী মনোভাৱ গঢ়ি তুলিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু কেইবাগৰাকীও সেনা বিষয়াই অংশগ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰলজি বিভাগৰ উদ্যোগত আজি বিশ্ব বৃক্ক দিৱস পালন কৰা হয়। এই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত ডাক্তৰ মঞ্জুৰী শৰ্মাই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে বৃক্ক ৰোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে সমগ্ৰ বিশ্বতে 850 নিযুত লোক বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও বছৰি প্ৰায় 2.4 নিযুত লোকৰ মৃত্যু হয়। তেওঁ আৰু কয় যে এই ৰোগ সোনকালে ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে যদিও পিছত ধৰা পৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰাটো যথেষ্ট কঠিন হয়। সংবাদমেলত অধ্যাপিকা নন্দিতা চৌধুৰী, ডাক্তৰ পি.জে. মহন্ত আৰু ডাক্তৰ পি.কে. দলেও উপস্থিত আছিল। ধেমাজি চহৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত অৱস্থিত এটা এটিএমত ধন ভৰাবলৈ অহা এখন গাড়ীৰ পৰা দুজনীয়া বন্দুকধাৰী ডকাইতৰ দলে 50 লাখ টকা কাঢ়ি লৈ যায়। ধেমাজি ষ্টেট বেংকৰ পৰা 1 কোটি 10 লাখ টকা লৈ এখন ভাড়া কৰা গাড়ীৰে এটিএমত ধন ভৰাবলৈ নিয়া কৰ্মচাৰী কেইজন 30 লাখ টকা লৈ এটিএমৰ ভিতৰত ধন ভৰাবলৈ যোৱাৰ সময়ত বন্দুকধাৰী লোক দুজনে গাড়ীৰ চালকক বন্দুকেৰে ভয় দেখুৱাই 80 লাখ টকাৰ বাকচটো লৈ উধাও হয়। এই ঘটনা সংক্ৰান্তত ধেমাজি আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো এজন ডকাইতকে আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতীয় ষ্টেট বেংকে 70 বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম গ্ৰাহকৰ বাবে দুৱাৰ মুখতে বেংকিং সেৱা প্ৰৱৰ্তন কৰিছে। যোগ্য গ্ৰাহকসকলে বিত্তীয় লেনদেনৰ বাবে 100 টকা আৰু অবিত্তীয় লেনদেনৰ বাবে 60 টকা মাচুল দি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ষ্টেট বেংকৰ এটা বিবৃতিত কোৱা হৈছে যে বেংকৰ শাখাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা আৰু বেংকত পঞ্জীভুক্ত মোবাইল নম্বৰ থকা একাউণ্টৰ গৰাকীসকলে নিজৰ ঘৰতে এই সুবিধা ল'ব পাৰিব। অৱশ্যে যুটীয়া একাউণ্ট, অপ্ৰাপ্তবয়স্কৰ নামত থকা একাউণ্ট আৰু অব্যক্তিগত একাউণ্টৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য নহ'ব। সদৌ অসম কিন্নৰ সন্থাই আউটকাষ্ট নামৰ এখন অসমীয়া চলচ্চিত্ৰত কিন্নৰসকলৰ চিত্ৰায়ন সম্পৰ্কত বিৰোধিতা কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই কয় যে প্ৰকাশ ডেকাৰ পৰিচালনা আৰু মিলন দত্তৰ প্ৰযোজনাত নিৰ্মিত চলচ্চিত্ৰখনৰ প্ৰকৃততে কিন্নৰৰ জীৱন প্ৰতিফলিত হোৱা নাই। তেওঁ একাংশ সংবাদপত্ৰত প্ৰকাশিত চলচ্চিত্ৰখনৰ পোষ্টাৰৰো প্ৰতিবাদ কৰে। শিৱসাগৰ জিলাই 2018 বৰ্ষৰ গুণোৎসৱত প্ৰথম স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ 33খন জিলাৰ ভিতৰত শিৱসাগৰ জিলাৰ 784খন বিদ্যালয় A+, 474খন বিদ্যালয়ে A, 72খন বিদ্যালয়ে AB+, 9খন বিদ্যালয়ে C+ আৰু 7খন বিদ্যালয়ে D+ গ্ৰেড লাভ কৰে। এই উপলক্ষে কালি থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলৰ এখন সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে জিলাখনৰ 4টা শিক্ষাখণ্ডৰ ভিতৰত আমগুৰি শিক্ষাখণ্ডৰ অধিক সংখ্যক বিদ্যালয়ে A+ গ্ৰেড লাভ কৰে। আজি সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।